নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজত কিমান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে যিজনে দিয়ে তেওঁ নকয়, যিজনে লয় তেওঁ নাজানে, যদি কোনোবাই জানে তেওঁ নলয়, ক'ব পাৰিবনে বস্তুটো কি? ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, উত্তৰটো হৈছে নকল নোট, নহয়নে বাৰু? 2 নম্বৰ সাঁথৰটো হৈছে সাগৰৰ পৰা জন্ম লৈ আকাশত কৰে বাস, মাকৰ কোলাত উভতি আহোঁতেই জীৱন হয় নাশ। ইয়াৰ উত্তৰটো হৈছে মেঘ। 3 নম্বৰ পাজলটো হৈছে স্ক্ৰীনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু সকলোতকৈ পৃথক? আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয় বন্ধু বান্ধৱীসকল, এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি সকলোতকৈ পৃথক। আজি 4 নম্বৰ সাঁথৰটো হৈছে আজলি ভনী লাৱনী গাঁওখনি, ৰঙালী বিহুত হুঁচৰি গাঁও, ৰাতিটোতে চৰে 16খন গাঁও, হুঁচৰি গাই কেনেকৈ কটাওঁ? কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে নগাঁও, ছয়গাঁও, দেৰগাঁও। 5 নম্বৰ সাঁথৰটো হৈছে এটা ভৰিৰ ক'লা ভেকুলী বাৰিষা কালত আহে, বহুত বৰষুণ আহে যেতিয়া মানুহক তেওঁক লাগে। এটা ভৰিৰ ক'লা ভেকুলী বাৰিষা কালত আহে, বহুত বৰষুণ আহে যেতিয়া মানুহক তেওঁক লাগে। ইয়াৰ উত্তৰটো হৈছে ছাতি। বাৰু আপোনালোকে ভাবিছিলনে? 6 নম্বৰ সাঁথৰটো হৈছে সেইটো কি আছে যিটো আপোনাক দিয়াৰ আগতে আপোনাৰ পৰা লৈ লয়? সেইটো কি আছে যিটো আপোনাক দিয়াৰ আগতে আপোনাৰ পৰা লৈ লয়? ইয়াৰ উত্তৰটো হৈছে ফটোগ্ৰাফাৰৰ দ্বাৰা ফটো। 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো আমি নিবিচাৰো তথাপিও আমাৰ জীৱনলৈ আহি যায়? ভাবি পালেনে উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে মৃত্যু, নহয়নে বাৰু? 8 নম্বৰ সাঁথৰটো হৈছে এঙা 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 একেটা ঠানিতে 5টা টেঙা, কি বাৰু উত্তৰটো? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে হাত ভৰিৰ আঙুলি। 9 নম্বৰ সাঁথৰটো হৈছে মানুহৰ 3টা হাত থাকে, আপুনি বাৰু ক'ব পাৰিবনে সেই হাত 3টা কি কি? ইয়াৰ উত্তৰটো হৈছে সোঁহাত, বাওঁহাত আৰু অজুহাত, নহয়নে বাৰু? 10 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো তেল নোহোৱাকৈয়ে জ্বলে আৰু ভৰি নোহোৱাকৈয়ে চলে? ইয়াৰ উত্তৰটো হৈছে সূৰ্য। আজি 11 নম্বৰ পাজলটো হৈছে স্ক্ৰীনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু দুবাৰ আহিছে? আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। বন্ধু বান্ধৱীসকল, ভালদৰে লক্ষ্য কৰক, নিশ্চয় ধৰিব পাৰিব। হয়, এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি দুবাৰ আহিছে। 52 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি জাহাজ আছে যিখন জাহাজৰ 4টা ভৰি আছে? এনেকুৱা কি জাহাজ আছে যিখন জাহাজৰ 4টা ভৰি আছে? ইয়াৰ উত্তৰটো হৈছে উট, অৰ্থাৎ মৰুভূমিৰ জাহাজ উট।
13 নম্বৰ সাঁথৰটো হৈছে উপজিয়ে মাউৰা হয় যি খেতিৰ বাবে পচন সাৰ হয় সি। ইয়াৰ উত্তৰটো হৈছে গৰুৰ গোবৰ, নহয়নে বাৰু? 14 নম্বৰ সাঁথৰটো হৈছে 4 বৰ্ণৰ নাম তাৰ দোকানত পায়, শেষৰ দুটা বাদ দিলে লিখা সঁজুলিৰ নাম। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? 4 বৰ্ণৰ নাম তাৰ দোকানত পায়, শেষৰ দুটা বাদ দিলে লিখা সঁজুলিৰ নাম। হয়, ইয়াৰ উত্তৰটো হৈছে চকলেট। 15 নম্বৰ সাঁথৰটো হৈছে সেইটো কি যিটো জুইয়ে তাক পুৰিব নোৱাৰে, চুৰিয়ে তাক কাটিব নোৱাৰে আৰু পানীয়ে তাক তিয়াব নোৱাৰে। হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে চাহটো। 16 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যি পানীবিহীন ঘৰ বনাই সকলোৰে ঘৰত তেওঁক পোৱা যায়। হয়, ইয়াৰ উত্তৰটো হৈছে মকৰাৰ জাল। 17 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো ৰাতিপুৱা জন্ম হয় আৰু সন্ধিয়া মৃত্যু হয়। ৰাতিপুৱা জন্ম হয় আৰু সন্ধিয়া মৃত্যু হয়। ইয়াৰ উত্তৰটো হৈছে সূৰ্য। 18 নম্বৰ সাঁথৰটো হৈছে ইটোক খুন্দু সিটোক খুন্দু 4 ভায়েকক জাপি খুন্দু। কি বাৰু উত্তৰটো? ইয়াৰ উত্তৰটো হৈছে তামোল পাণ চূণ ধপাত। 19 নম্বৰ সাঁথৰটো হৈছে পুৱাতে 4খন দুপৰীয়া আকৌ 2খন সন্ধিয়ালৈ 3খন। কি বাৰু উত্তৰটো? ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে মানুহ। আজি 20 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি কোঠালি আছে য'ত বহুতো কাহিনী লুকাই থাকে। এনেকুৱা কি কোঠালি আছে য'ত বহুতো কাহিনী লুকাই থাকে। ইয়াৰ উত্তৰটো হৈছে পুথিভঁৰাল, নহয়নে বাৰু? আজি 21 নম্বৰ সাঁথৰটো আপোনালোকলৈ বুলি। ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ধন্যবাদ।